বেছি দিন হোৱা নাই, 2-এদিনৰ কথা। কোনোবা এটা সত্ৰত এটা অপকৰ্ম হৈ গ'ল শিৱসাগৰ ফালে। গতিকে এইবিলাক কলিযুগৰ মহিমা বুলি কৈছোঁ। ভক্তিটো হৃদয়ৰ বস্তু, ভক্তিটো দেখাবা বস্তু নহয় বাবাসকল। বহুতে ভাবে ভক্তিটো দেখাবা বস্তু। এতিয়া আমি ধৰি লওক কপালত এটা ফুট ল'লোঁ দীঘলকৈ, হয়নে বাৰু? ডিঙিত এটা দীঘল মালা পিন্ধিলোঁ। মনটো যদি আমাৰ গেলা হৈ থাকে, অ' হৰি হ'ব নহ'ব। বোলে ভিতৰৰ পৰাই আপুনি সন্ত হ'ব লাগিব, সাধু হ'ব লাগিব। কলিযুগত আপোনালোক দেখিছে, কলিযুগটো বহুত ডেঞ্জাৰ যুগ। সাধু সদায় সাৱধান হৈ থাকিব লাগিব বাপাইসকল। ইয়াত সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক, A to Z, আমি সত্ৰ মহানগৰৰ পৰা কৈছোঁ, সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক A to Z, কলিয়ে আহি তাৰ অকণমান হ'লেও খুঁটিটো লৰাই দিব। অ' হৰি অ' ৰাম। কলিৰ আগত কোনো দাম আছে? কাৰণ চবতে লোভ সোমাই গ'ল বাপাইসকল, সব জেগাত সব লোভ সোমাই গ'ল। আপোনালোক জানে পৰম বৈষ্ণৱ ভকত বৈষ্ণৱসকলেও ডাঙৰ ডাঙৰ ৰাজনেতাৰ লগত, পলিটিকেল নেতাৰ লগত ঘূৰি ফুৰিছে। মহাপুৰুষ গুৰুজনাৰ যিটো ধৰ্ম আদৰ্শ নীতিবিলাক সব হেৰুৱাই গ'ল, হয়নে? য'ত জন্মস্থান হৈছে তাতেই ভূমি পূজা হৈছে। বোলে পূজাটো গুৰুজনে বাদ হেৰিয়ে কৰিছিলে, পূজা বোলে মহাপুৰুষ জগতগুৰুক পূজা কৰিছিলে নেকি? তাত ভূমি পূজা কৰিহে বোলে বটদ্ৰৱা থানত আগবাঢ়িছে। সেইটো এটা কথা। তাৰমানে চবকে কিনি ল'লে, হয়নে বাৰু? ইয়াত কোনো বাচি থকা নাই। সেইকাৰণে সন্ত মহন্ত কলিয়ে অকণমান হ'লেও চুইছে। বেছি দিন হোৱা নাই, 2-এদিনৰ কথা। কোনোবা এটা সত্ৰত এটা অপকৰ্ম হৈ গ'ল শিৱসাগৰ ফালে। গতিকে এইবিলাক কলিযুগৰ মহিমা বুলি কৈছোঁ। সেইকাৰণে আপোনাৰ মোৰ সদায় সাধু, সদায় বৈষ্ণৱ সকলো। এইটো নহয় যে ভক্তিটো দেখাবা নহয়, যে আমি ডিঙিত বোলে দীঘলকৈ মালা পিন্ধি ল'লোঁ, চুলিবিলাক দীঘল দীঘল কৰি ল'লোঁ, আৰু ধুনীয়াকৈ তিলক এটা লগাই ল'লেই বোলে মানুহে তাক ভকত বৈষ্ণৱ বুলি জানো পাৰি পাৰি আঁঠু লৈ লৈ সেৱা কৰিলে খুব ভাল পাই যায়। তাঁতি বাপো এনেকুৱা কৰি ল'লেতো তাঁতি বাপৰ ধান্দা বহুত চলিলেহেঁতেন। কোটি কোটি পতি হৈ গৈছে মানুহবিলাকে। ধৰ্মৰ নামত ব্যৱসায় বহুত চলি আছে বাপাইসকল। সেইকাৰণে সাধু সদায় সাৱধান হৈ থাকিব লাগে। সাধু বা ভকত হৃদয়ৰ পৰা জন্ম হ'ব লাগিব। এতিয়া পাৰ্বতীয়ে সাপ দিলে, কাক দিলে? চিত্ৰকেতু গন্ধৰ্বক। কিন্তু সাপ দিয়াৰ পিছতো, চিত্ৰকেতু গন্ধৰ্বক সাপ দিয়াৰ পিছতো পাৰ্বতীৰ সাপটোক হৰি ভকতজনে, যিজন হৰি ভকত, সেইজন নত মস্তক কৰি হিৰে তুলি লৈছে সাপটো। কি বুলি ক'লে? চিত্ৰকেতুৱে, বিষ্ণুৰ ভকত চিত্ৰকেতু পাইলা সাপ, হয়নে বাৰু? হে নকম্পিলা চিত্ৰকেতু গৌৰীৰ সাপত, সুকে কহিলন্ত পৰীক্ষিতৰ আগত। ৰজা পৰীক্ষিতৰ আগত এই তত্ত্বটো কৈছে। চিত্ৰকেতু ভগৱানৰ ভকত, বিষ্ণু ভকত, কোনো সাপক ভয় নকৰে দেই। দিব্য বিমানৰ খন্তে নামিতে তীক্ষ্ণ, অৱনত হিৰে পাছে বুলিলা বচন। পাৰ্বতী কৈছে, চিত্ৰকেতু বদতি তেজীও দেৱী তাপ। চিত্ৰকেতু দেৱী পাৰ্বতীক কৈছে, তুমি দুখ নকৰিবা দেৱী। অঞ্জলি কৰিয়া হেৰা লৈলো তজু সাপ, মই অঞ্জলি পাতি লৈছোঁ তোমাৰ সাপটো। ঈশ্বৰ নিউজি মোৰ আছে যেন লয়, তাহা নচেষ্টা কোনে বাধিবে পাৰয়। যে ঈশ্বৰে যি বিধিয়ে বিধান লিখি থৈছে, সেই বিধানটো কেতিয়াও খণ্ডন নহ'ব। মোক সাপ পাব আছিল, আপোনাৰ পৰাই পাব আছিল। গতিকে হৰি ভকতে অঞ্জলি পাতি ল'লে। এতিয়া আমাৰো বহুতে চাব, কিছুমান পাপ কৰ্মৰ ফলত কিছুমান অংগবিলাকো এটা এটা বিকলাংগ হৈ যায়।
হয়নে বাৰু? সেইবিলাক পাপৰ ফলত হয়। আমাৰ যে জন্ম হওঁতে যে কোটি কোটি জন্মৰ পাপ কিছুমান এনেকুৱা হৈ যায়। কিছুমান অংগবিলাক আমাৰ চাব বিকলাংগ হৈ থাকে, হাত এটা বেকা হৈ যায়, চকু এটা কণা হৈ যায়, মানে দুটা চকু থাকিলে এটা চকু কণা হৈ যায়। তো এইবিলাক আমাৰ অপৰাধ বা পাপৰ কাৰণে হয়। বিকলাং যে মানুহ ল'ৰা ছোৱালী জন্ম হয়, বা আপুনি জন্ম পোৱাৰ পিছতো বিকলাং হৈ যাব আছে। বহুতৰ চাব কিবা হাই প্ৰেছাৰ হোৱাৰ পিছত ভৰি এটা এনেকুৱা হৈ যায়, বেকা হৈ যায়, হাতখনো বেকা হৈ যায়। তো ঠিক এইবিলাক আমাৰ কৰ্মৰ দুখ বুলি কৈছে দেই। কৰ্মৰ দুখটো বাধিব নোৱাৰি, কাৰণ ভগৱন্তৰ যিটো ইচ্ছা হ'ব সেইটোৱে হ'ব বুলি কৈছে ইয়াত চিত্ৰকেতুৱে দেই। বৰ সুন্দৰ দৰ্শন, এইটো গুৰুত্বপূৰ্ণ দৰ্শন, সেইকাৰণে আমাক বহুত দৰকাৰ। তাৰপিছত কৈছে ই ৰাম তোমাক সাপিবে মোৰ আশয় শকতি, কিন্তু বৈষ্ণৱৰ নহি হেনয় যুগতি। চিত্ৰকেতু ভকতজনে কৈছে, হৰি ভক্তজনে কৈছে বোলে হে দেৱী, মই তোমাকো সাপ দিব পাৰোঁ এতিয়াই। তুমি দেৱীটো কি ডাঙৰ কথা, মই তোমাক সাপ দিলে তোমাকো লাগি যাব। হৰি ভক্ত হওঁ মই, এনেই নহয়, ডুপ্লিকেট নহয়, ললুপঞ্জী মানুহ নহয়, হৰিৰ ভকত, হয়নে বাৰু? বোলে তোমাক সাপ দি দিলে, কিন্তু সাপ দিয়া মানে যি ক্ষমতা মোৰ আছে, কিন্তু বৈষ্ণৱৰ নহি হেনয় যুগতি। বৈষ্ণৱে যিটো উচিত কথা সেইটো ক'বই লাগিলে, যিয়ে হওক সমাজত মানে উচিত কথা ক'বই। তুমি এইটো অপৰাধ কৰিছা, মই দেখিছোঁ নিজ চকুৰে। সমাজৰ মাজত তুমি আলিংগন কৰি পাৰ্বতীৰ লগত শিৱই বহি আছে, মই এইটো সমাজত ক'বই লাগিব, কাৰণ এইটো আদৰ্শ বেলেগেও ল'ব। সেইকাৰণে মই কোৱাটো ক'লোঁ, লাগিলে তুমি হাত দিছা কি দিছা দি থাকা, কিন্তু মই যুক্তিৰ কথাটো তোমাক কৈছোঁ। সেই কথাটো কৈছে বিশেষতো সংসাৰত কিছু নাই সুখ, কিবা সাপ কিবা বৰ দুইতেই দুখ। তুমি যেনিবা সাপ নিদি মোক বাৰু বৰ দিলাহেঁতেন, কি ডাঙৰ কথা হ'লহেঁতেন। তুমি যেনিবা সাপ নিদি মোক বৰ দি দিলাহেঁতেন, বোলে আমাৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি হৈ যাওক, তেতিয়াওনো মোৰ কি হ'লহেঁতেন। সেই এদিন নহ'লে এদিনতো মই এইবিলাক এৰি থৈ যাবই লাগিব, এদিন নহ'লে এদিনতো মই কষ্ট পাবই লাগিব, মৰিবই লাগিব। গতিকে এইটো কাৰণে চিত্ৰকেতুৱে কৈছে কিবা স্বৰ্গ নৰক সকলে মায়াময়, অজ্ঞানত প্ৰাণী হবে কিছু নজানয়। অজ্ঞানী প্ৰাণীবিলাক এই তত্ত্বটো নজনাৰ কাৰণে, স্বৰ্গৰ কামনাৰ কাৰণে বিভিন্ন কাৰ্য মানে কাম কৰ্ম কৰে। এতিয়া বহুত মানুহে স্বৰ্গ কামনাৰ কাৰণে অন্য দেৱী দেৱক পূজা কৰিছে, বলি বিধানো কৰিছে, হয়নে? প্ৰাণী দ্ৰোহ আচৰণ কৰিছে। তো এইবিলাক কিহৰ কাৰণে কৰিছে? বোলে স্বৰ্গ ভোগ পাবৰ কাৰণে। গীতাত এইটো তত্ত্ব আছে, যজ্ঞে ৰিষ্টে স্বৰ্গগতিম পাৰ্থয়ন্তে তেক্তম ভুক্তম স্বৰ্গলোকম বিশালম ক্ষীণম পুণ্য মৃত্যু লোকে বসন্তি। পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত পৰে। গতিকে সেই স্বৰ্গ যোৱা মানুহজনোতো নৰকলৈ গুচি আহে, হয় নাই? কিবা স্বৰ্গটো পাইছিলে দেখোন, আকৌ নৰক। গতিকে স্বৰ্গ নৰকৰ লগত কি কথা আছে? গতিকে তেওঁ দুখ কৰি কৈছে যে সংসাৰ চক্ৰত ভ্ৰমি উপজি মৰয়, যাব দেখে হৰিৰ ভকতি নজানয়। যিজনে হৰি ভক্তি তত্ত্বটো নাজানে, যি মহিমা নাজানে, সেইজনৰ কাৰণে স্বৰ্গ, সেইজনৰ কাৰণে নৰক, সেইজনৰ কাৰণে আমুক তামুক। ভগৱানক আমি হৰি ভক্তজনে কয় মোক নৰকতো পঠিয়াই দিলে আপত্তি নাই, হে প্ৰভু মই নৰকতে লাগিলে থাকোঁ, কিন্তু তোমাৰ নামটো মোৰ মুখত থাকক, স্মৰণত থাকক। এই তত্ত্বটোৱে মূল বস্তু দেৱা পায়। তাৰপিছত কৈছে হৰিত ভকতি ভৈলে কাকো নাহি ভয়, আত্মাৰ পৰমানন্দ সুখ পায়। এই পৰমানন্দ সুখটো কেৱল হৰি ভকতহে পায়, এই কথাটো বুজাই দিছে। তাৰপিছত কৈছে যেই থানে লাগে সেই থানে জন্ম হওক, হৰি ভকতিয়ে যেন নচাৰয় মুক। অজ্ঞানীহে কৰয় সাপত ইটো ভয়, মাধৱৰ ভকতে কটাক্ষে নকৰয়। যিজন মাধৱৰ ভয়, এইবিলাক সাপ চাপ কি বস্তু এইবিলাক কটাক্ষ নকৰে।
সেইকাৰণে চিত্ৰকেতুক সাপ দি দিয়াৰ লগে লগে চিত্ৰকেতুৱে আহি বিদ্যা অসুৰ জন্ম হ'ব। কিন্তু অসুৰ জন্ম হৈ কিনি এনেকুৱা ভকত হৈছে, এনেকুৱা ভকত হ'ব। এই বৃত্তান্তটো শুনিব বৰ সুন্দৰ বাপাইসকল, বৰ সুন্দৰ দৰ্শনেৰে আপুনি মই আজি যে বহুত মানুহে বহুত দেৱ দেৱী পূজা কৰি আছে, কিন্তু হৰি ভকতজনে দেৱ দেৱী আন দেৱ দেৱী পূজা নকৰে। যিজন প্ৰকৃত হৰি ভকত যে সেইজনে কেতিয়াও আন দেৱ দেৱী পূজা নকৰে, আন দেৱ দেৱী পূজা কৰা থানলৈও নাযায়। যিজন প্ৰকৃত বৈষ্ণৱ হয়, ভকত হয়। এই তত্ত্বটোকে কৈছে, এইটো পদ্ম পুৰাণৰ পৰা শ্লোক এটা মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আনি ভাগৱতত ৰূপায়ণ কৰিছে। যিজন প্ৰকৃত ভকত সেইজনে নান্যত্ৰ দেৱালয় ব্ৰজতে বোলে কোনো দেৱ দেৱীৰ স্থানলৈ গতি নকৰে। কাৰণ হৰি ভকত কেৱল ভগৱন্তৰ ভকতক সাধুৰ সং লয় আৰু হৰিত য'ত উপাসনা কৰা হয়, য'ত হৰিগুণ নাম শ্ৰৱণ কীৰ্তন হয়, সেই স্থানতে যায়। নান্যত্ৰ ব্ৰজতে দেৱালয় নান্যত্ৰ প্ৰসাদ মাহুৰাহম নান্যত্ৰ উচিষ্ট ভুঞ্জন্তে। আৰু এই তত্ত্বটোকে গুৰুজনাই পদবন্ধ কৰিছে। অন্য দেৱী দেৱ নকৰিবা হেব, গৃহে নপখিবা তাৰ, মূৰ্তি কোন চাইবা প্ৰসাদ ন খাইবা, ভক্তি হইবে বেভিচাৰ। ভক্তি বেভিচাৰ হৈ যায়। কাৰণ কৃষ্ণৰ বাহিৰে, কাৰণ একেবাৰে সাৰ বস্তুটোৱে হৈছে আমি যেনে তেনে মতে কৃষ্ণৰ প্ৰতি ৰতি, কৃষ্ণৰ প্ৰতি প্ৰেম, ভাগৱতৰ সাৰ দেই। যেনে তেনে মতে জীৱাত্মাবিলাকে কৃষ্ণৰ প্ৰতি প্ৰেম হৈ যাওক, এইটোৰ কাৰণে আপুনি মই ইয়ালৈ আহিছোঁ। আৰু যেনে তেনে কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হওঁ। সেইকাৰণে গুৰুজনাই আমাক মানে 4টা বান দি দিছে। মূৰ্তিকো নচাইবা, প্ৰসাদো নখাইবা, ভক্তি হইবে বেবিচাৰ। তাৰপিছত কৈছে এক কৃষ্ণ দেৱ কৰিও কহেব, ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিও, হস্তে কৰা তান কাম, কৃষ্ণৰ স্থানক যত্নে চলিওক, হাঞ্চিও পুণ্যৰ দাম, কৃষ্ণৰ কিং কৰে ৰচিলা শংকৰে, ডাকি বোলা ৰাম ৰাম। সকলোৱে উচ্চ কণ্ঠেৰে 3বাৰ ৰাম বুলি ক'ব দেই, বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে ৰাম। কি রকম মানুষের আওয়াজে নাই ওলাইছে, বাহিরে ভিতরে উচ্চ কণ্ঠেৰে রাম নাম কৃষ্ণ নাম লবলে লাজ আৰু ভয় নকৰিব। বহুত মানুহে লাজ আৰু ভয় কৰে, বোলে মই এই জায়গাটোৰ বোলে ডাঙৰ সত্ৰাধিকাৰ, বোলে তেওঁক যদি বাপ কৃষ্ণ বুলি ক'লে এনে, বোলে এই জায়গাটোৰ বোলে বৰ ডাঙৰ নামাচাৰ্য, তেওঁক যদি কয় কৃষ্ণ বাপ এনেকুৱা স্বভাৱ। ভকতৰ এইটো স্বভাৱ থাকিব লাগে নেকি? বোলে কৃষ্ণৰ প্ৰতি প্ৰেম যাৰ নাই, ডাকি বোলা ৰাম ৰাম কিয় লিখিছে ভাগৱতত? গুৰুজনাই লিখিব পাৰিলেহেঁতেন মনে মনে বোলা ৰাম ৰাম পদৰ বন্ধে হেকে, কিয় লিখা নাই? তাৰমানে ৰাম নাম কৃষ্ণ নাম ভকতে লয়, জৈতে থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগলৈকে ভকতজনে পবিত্ৰ কৰে বুলি কৈছে। সেইকাৰণে ৰাম নাম কৃষ্ণ নাম উচ্চ কণ্ঠেৰে। সেইকাৰণে ভাগৱতৰ এই ভক্তি প্ৰদীপ শাস্ত্ৰতো আছে। গুৰুজনাই কৈছে কৃষ্ণ নামৰ মহিমা কৈছে। গুৰুজনাৰ যি ভক্তি প্ৰদীপ গ্ৰন্থ বৰ সুন্দৰ শাস্ত্ৰ, সৰু মৰু হয়নে বাৰু? তাত পদবন্ধে আছে। তাত গুৰুজনাই কৈছে যে কৃষ্ণ নামৰ মহিমা, প্ৰত্যেক নামৰ মহিমা এটা এটা অৰ্জুনক কৈছে, হে অৰ্জুন তুমি গোবিন্দ গোবিন্দ বুলি ক'বা, তোমাৰ 3 কোটি জনমৰ পাপ নাইকিয়া হ'ব। হে অৰ্জুন তুমি গোপাল গোপাল বুলি ক'বা, গোপাল গোপাল তোমাৰ 4 কোটি জনমৰ পাপ নাইকিয়া হ'ব। হে অৰ্জুন তুমি বাসুদেৱ বাসুদেৱ বুলি ক'বা, 5 কোটি জনমৰ পাপ নাইকিয়া হ'ব। কিন্তু কৃষ্ণ নামৰ মহিমাটো নক'লে।
তেতিয়া অৰ্জুনৰ অলপ সংশয় হ'ল যে প্ৰভু তুমি ইমান নামৰ মহিমা ক'লা, বোলে কৃষ্ণ নামৰ মহিমাটো নকলা, বোলে কৃষ্ণ নামত পাপ চাপ দূৰ নহয় নেকি? তেতিয়া ভগৱানে ক'লে কৃষ্ণ নামৰ মহিমাটো বোলে মই নিজেই নাজানো, তোমাক কেনেকৈ ক'ম? ভগৱন্তই কৈছে হে গোবিন্দ বুলন্ত সখা শুনা স্বৰূপত, হে নজানো এইটো কৃষ্ণ নাম মহিমাৰ, কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি সীমা, এতেকে নকৈলো কৃষ্ণ নাম মহিমাৰ। হয়নে বাৰু? বোলে মনে মনে কৃষ্ণ বোলে অযদি বা বেকত, তথাপি থাকো মই তাহাৰ লগত। গতিকে বাপাইসকল, ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জন পিন্ধয়, সদায় দেই, বেলেগ আৰু তপ জপ যাগ যজ্ঞ কৰিব নালাগে। কাৰণ মৰণতাজনক একেবাৰে শেষত যেতিয়া বেৰি কিনি মানুহবিলাকে কয় এই দেউতা, অ' ককা তুমি ৰাম বুলি কওক, হয়নে বাৰু? কোনোতো বোলে কিছুমান আকৌ অসংস্কাৰী হ'লে মানে কয় আকৌ অসংস্কাৰী অবৈষ্ণৱ পুত্ৰসকল ক'ব দেউতা বোলে মৰিবলৈ লৈছে, সেই সময়তো কিন্তু নাম স্মৰণ কৰিবলৈ সুবিধা নিদিয়ে পৰিয়ালে। যি অসংস্কাৰী, যে আমাৰ ভকতৰ কথা কোৱা নাই, ক'ব বোলে দেউতা আপুনি বোলে আমুক দৰা মাটিটো কাৰ নামত কৰি ৰাখিছে, সৰুটোৰ নে নামৰটো? অ' হৰি। তেতিয়া গম পাই যাব যে এইটো অসংস্কাৰী পুত্ৰ জন্ম হ'ল। বোলে জীৱটোক নাম স্মৰণ কৰিবৰ সময়তে বোলে বাধা দিছে, যেনে তেনে জীৱটো ভাবিছে যে মই নাম লৈ কিনি যাওঁ আৰু সংসাৰ এৰি। সেই সময়তে পৰিয়াল মানুহ গোট খাই কিনি কৈছে আমুক দৰা মাটিটো কাৰ নামত কৰি ৰাখিছ, বেংক পাছবুকটো কাৰ নামত কৰি ৰাখিছ। মানুহটো মৰিবলৈও শান্তি নিদিয়ে। অ' হৰি। হয়নে বাৰু? মৰিবলৈওতো ভালকৈ শান্তি মানে দিব লাগে নিয়মমতে, কিন্তু মৰিবলৈও মানুহক শান্তি নিদিয়ে। জীৱাত্মাটো একেবাৰে শেষ পৰ্যায়ত যেতিয়া মৰিম বুলি ভাবিছে, ভগৱানৰ নাম লৈ মৰিম বুলি ভাবিছে, পৰিয়ালবিলাক আহি যায়, আহি কিনি দিগদাৰী লগাই থাকে বাপাইসকল দেই। এতিয়া এই যে নাম মহিমাটো, ভগৱন্তৰ নাম, এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত, ইয়াৰ উত্তম ফলটোৱে হৈছে হৰিৰ নাম মাত্ৰ। আজি এই মহাভাগৱতৰ মহাফলটো হৈছে হৰিৰ নাম। সেইকাৰণে নামটো যাতে আমি নিৰন্তৰে ল'ব পাৰোঁ। এজন শিক্ষকে কেনেকৈ ল'ব, বোলে শিক্ষকৰ কাৰণেও ব্যৱস্থা এটা কৰি দিছে। তেওঁ মাষ্টৰটোৱে বোলে শিক্ষকজনক বুজাই থাকিব, নাম ল'বাৰ ভকতি কৰাৰ 9 বিধ ভক্তি দিছে, স্মৰণ কৰিব পাৰে। হয়নে বাৰু? 9 বিধ শ্ৰৱণম কীৰ্তনম অৰ্চনম বন্দনম দাস্য সাক্ষ্য আত্মনিবেদনম ইতি পুমা চাপিত বিষ্ণু ভক্তি চ নৱলক্ষ। সেইকাৰণে আমি এই নামৰ যাতে, এই নামতে আমি যাতে শৰণ লৈ, নামতে যাতে শুদ্ধভাৱে আমি নামৰ আশ্ৰয় লৈ আমি আগবাঢ়িব লাগিব বাপাইসকল।